সেকেন্ড হ্যান্ড গাড়ীখন যে আপুনি ল'ব ধৰক গাড়ীখন কেনেকৈ চাব বা গাড়ীখন আপোনাৰ এক্সিডেণ্ট ৰিস্ক ওলাব নেকি বা আপুনি গাড়ীখন ল'লে লোৱাৰ পিছত 2 বছৰ 3 বছৰ যোৱাৰ পিছত আপুনি গাড়ীখন বেচিব ওলাইছে বেচিব যাতে আপুনি ধৰা পৰিছে যে গাড়ীখন এক্সিডেণ্ট ৰিস্ক এতিয়া সেকেন্ড হ্যান্ড গাড়ী ল'ব যাওঁতেও আপুনি গাড়ীখন কেনেকৈ চাব লাগে কি চাব লাগে গোটেইখিনি আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত উপস্থাপন কৰিম কিয়নো আজি মোৰ লগত বিভিন্ন ধৰণৰ গাড়ী আছে অল্টো K10 আছে ৰেডিগো আছে i20 আছে ইয়ন আছে এ ষ্টাৰ আছে সেইফালে তো মই আপোনালোকক এই গাড়ীবিলাক যে দেখুৱাম লগতে গাড়ীবিলাকৰ কণ্ডিশ্যনবিলাকো কৈ দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কিয়নো যদি আপুনি আপোনালোকৰ বাজেটত এখন সেকেন্ড হ্যান্ড গাড়ী ল'ব বিচাৰিছে আছে এই গাড়ীবিলাকৰ কিবা এক্সিডেণ্ট ইছ্যু আছে নেকি এক্সিডেণ্টেল ইছ্যু নাপায় আপোনাৰ মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনাক কোৱা আছে আপোনাক মই কমপ্লিট আপোনাক সিল দেখাই দিম হয় আপোনাক সিল দেখাই দিম এপ্ৰন দেখাই দিম হয় এইটো মুখে ক'লেতো নহ'ব মুখে ক'লে নহ'ব আমি গাড়ীখনৰ চাই দিয়ক আমি ডাইৰেক্ট গাড়ীখন দেখুৱাই দিম যিহেতু এখন গাড়ী মই আপোনালোকক প্ৰাইচ মডেল কম তাৰ আগতে ধৰক গাড়ীবিলাকৰ মানে গাড়ী ইঞ্জিন দেখুৱাই দিওঁ লেতেৰা আছে কিন্তু না ইঞ্জিনটো লেতেৰা থাকক কিবা প্ৰবলেম যদি আছে হেতুহে আমি চাই দিছো সব গাড়ীখনৰ এটো হৈছে এখন হৈছে মাৰুতি অল্টো K10 এটা সব দেখিছেনে এবিলাক সব সিল আছে এফ্ৰন সিল আছে বেটাৰী লেতেৰা হৈ আছে নতুন বেটাৰী আছে মই মুস্পিলে দেখাইছে দেখিছেনে এ নতুন বেটাৰী দেখিছেনে গতিকে ইঞ্জিনটো ধুনীয়া হৈ আছে এতিয়া এইটো এনেকৈ চাই ল'ব আপোনালোকে বনেটটো ক'বাত যদি সিল কটা থাকে তেনে ধৰণৰ গাড়ী আপোনালোকে নল'ব বা সেইখন গাড়ী এক্সিডেণ্ট হৈছে তো দাদা এখন অল্টো K10 কিমান চনৰ প্ৰাইস এখন আপোনাৰ 2012 ৰ হয় ফাৰ্ষ্ট ওনাৰ হয় আপোনাৰ VXI এসি পাৱাৰ ষ্টেৰিং আপোনাৰ পাৱাৰ উইন্ডো পাব হয় এখন আপোনাৰ মই দি দিম আপোনাৰ 160 দি দিম আপোনাৰ ভিডিঅ থ্ৰেডি আহিলে 1,60,000 দিব 1,60,000 মই অল্টো K10 VXI দি দিম 1,60,000 টকাত এখন গাড়ী অল্টো K10 নন এক্সিডেন্টাল গাড়ীখন মই দেখুৱাই দিছো যদি আপোনালোকৰ বাজেট 2 লাখৰ তলত তেতিয়াহলে এই অল্টো K10 খন ল'ব পাৰে গাড়ী মই ধুনীয়াকৈ দেখুৱাই দিছো আপোনালোকক বাকি এখন গাড়ী ধৰক কাগজপাতি কৰি দিব কমপ্লিট ট্ৰান্সফাৰ কৰি দিম ইনক্লুডিং ট্ৰান্সফাৰ থাকিব আমাৰ ওকে তো এখন আমি হেডেক ল'ব নালাগে ওকে এখন ৰেডিগো আছে এখন কিমান বিচাৰিছে এখন আপোনাৰ 2017 ৰ ৰেডিগো এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ এখনৰ ৰানিং হৈছে আপোনাৰ 62000 মান ৰানিং হৈছে 62000 ৰানিং হয় তো গাড়ী মই দেখুৱাই দিছো বডি অৰিজিনাল পেইন্টত আছে ভিতৰটো ধুনীয়া হলে নহব গাড়ীখনৰ ইঞ্জিনটো কিমান ভাল ফুল বডি অৰিজিনাল পেইন্টত আছে লেতেৰা হৈ আছে কিন্তু বনেট চাওক একদম সিল অৰিজিনাল আছে কমপ্লিট একদম অৰিজিনাল সিলত আছে বেটাৰী ওকে আছে ইঞ্জিন ওকে আছে তো গাড়ীখন আপোনালোকে এখন মই 1,70,000 দি দিম 1,70,000 আৰু এখন আপোনাৰ 70,000 টকা দিলে ডাউন পেমেন্ট ওলাই যাব গাড়ী 70,000 টকা ডাউন পেমেন্ট 70,000 টকা ডাউন পেমেন্ট আৰু প্ৰাইস আহিছে 1,70,000 কিমান চনৰ গাড়ী 17 চনৰ এখন i20 আছে এখন i20 আস্তা অপচনেল এখনকে টপ মডেল পুশ বটন স্টাৰ্ট পাব হয় এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ এখন ইঞ্জিনটো দেখাই দিয়ক দেখাই দি আছো আপুনি তাৰ আগতে ভিতৰটো দেখুৱাই লওঁ ইঞ্জিনটো খুলে মানে তো চাওক এইটো হৈছে ভিতৰটো গাড়ীখনৰ তো i20 কিমান চনৰ বুলি ক'লে এখন আপোনাৰ এখন 15 লাষ্টৰ চাওক ইঞ্জিন দেখিছেনে একদম গুলি হৈ আছে ইঞ্জিন আৰু চাওক বনেট চাওক একদম ওকে আছে দেখুৱাই দিছো ইঞ্জিন সহ তো গাড়ীখন এনেকৈ আপোনালোকে চাই চিটি ল'ব আৰু দৰজাখনো আপোনালোকে চাই ল'ব এনেকৈ পেলাই যদি ইফালৰ পৰা যদি মাৰ্ক হৈ থাকে ন ইয়াতে সিলটো কটা থাকে এখনৰ ৰেট ৰাখিছো আমি 390 আপোনাৰ 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট 1 লাখ টকা দিলে ওলাই যাব ওকে 1 লাখ টকা ডাউন পেমেন্টত এখন i20 ল'ব পাৰে বাকি আৰু আছে গাড়ী দেখুৱাই আছো আমি এখন ইয়নলৈ আহো এই ইয়নখন কিমান বিচাৰিছে এখন ইয়ন আপোনাৰ 2017 ৰ এখন আপোনাৰ এখন মেগনা প্লাস অপচনেল এখনত আপুনি এয়াৰবেগ পাব এয়াৰবেগো পাব গাড়ী আপোনাৰ ফেসিলিটিজ পাই যাব গাড়ী আপোনাৰ 48000 মান চলিছে গাড়ী বহুত ধুনীয়া হৈ আছে ইঞ্জিনটো দেখুৱাই দিব ইঞ্জিন দেখাই দিম ওকে ইঞ্জিনটো দেখুৱাই দিয়ক গাড়ীখনৰ তো গাড়ীখনৰ মই ইঞ্জিনটো দেখুৱাই দিছো চাওক মাই গড কি ইঞ্জিন ব্ৰেণ্ড নিউ হৈ আছে দেখিছেনে তো গাড়ী এনেকৈ চাই ল'ব আৰু বনেটটো সিল দেখাই দিয়ক প্ৰত্যেকখন গাড়ী মই বনেট দেখুৱাই দিছো আপোনালোকক গাড়ী একদম ওকে আছে এখন এতিয়া ফাইনান্স হ'বনে এখন ফাইনান্স হৈ যাব এখন আপোনাৰ 70000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব কিমান গাড়ী ৰেট আছে 230 আপোনাৰ 70000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে 2 লাখ টকা ৰেট আছে 2,30,000 2,30,000 টকা ৰেট আছে মাত্ৰ 70000 টকা ডাউন পেমেন্ট দিলে ল'ব পাৰিব তো এখন i10 আছে এখন i10 আপোনাৰ 2013 ফাৰ্ষ্ট ওনাৰ গাড়ী আহিছেহে ওকে গাড়ী আপোনাৰ ভালকৈ আপোনাৰ সাবস্ক্ৰিপশ্যন হোৱাই নাই ওকে ফাৰ্ষ্ট ওনাৰ এখন আপোনাৰ হোৱাইট কালাৰ ফুল বডি অৰিজিনাল পেইন্টত পাব ওকে এইখনৰ ৰেট আহিব আপোনাৰ 185 কাপ্পা ইঞ্জিন ন কাপ্পা ইঞ্জিন 185 আহিব চাই লওক গাড়ী ইঞ্জিন ওকে 185 কাপ্পা ইঞ্জিন যদি লাগে তো এখন আপোনালোকে ল'ব পাৰে বনেট সহ ইঞ্জিন সহ দেখুৱাই দিছো 2 লাখ টকা তলত যদি গাড়ী আপোনালোকে ল'ম বুলি ভাবিছে সো এখন ল'ব পাৰে i10 বেক ওয়াইপাৰ সহ আপোনালোকে ফেসিলিটিজ i10 স্পোর্টস কোনকে টপ মডেলটো স্পোর্টস তো ন বেক ওয়াইপাৰ পাব এসি পাৱাৰ ষ্টেৰিং 4 পাৱাৰ উইন্ডো সব পাব তো নেক্সট এখন আছে এ ষ্টাৰ এখন আপোনাৰ 2013 লাষ্টৰ গাড়ী হয় এখনো ফাৰ্ষ্ট ওনাৰ এখন ৰানিং হৈছে আপোনাৰ 72000
গাড়ী চাওক কেনেকুৱা নতুনৰ নিচিনা হৈ আছে গাড়ী এতিয়া ফুল বডি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ওকে তো গাড়ীখনৰ মই বনেটটো দেখুৱাই দিব পাৰিম বনেটটো দেখাই দিম ওকে বনেট মানে ইঞ্জিনটো দেখুৱাই দিওঁ 1 টকা খৰচা নাপায় গাড়ীত আনকি সাসপেনশনৰ চাউণ্ড এটাও নাপায় ওকে ইমানে ধুনীয়া হৈ আছে ও মাই গড কালাৰ চাওক গাড়ী কি মজা হৈ আছে দেখিছেনে বনেট চাওক একদম গাড়ী বহুত ধুনীয়া আছিল আৰু ইঞ্জিন চাওক যাৰ মানে 2 লাখ টকা তলত কিমান আছে প্ৰাইস এখন 190 দিলে মানে 2 লাখ টকা তলত লৈ যাব পাৰিব ন তলত ফাইনান্স হ'ব নেকি এখন ফাইনান্স নহয় এখন কেছত ল'ব লাগিব ন তো গাড়ী দেখুৱাই দিছো নম্বৰ প্লেট চাওক A02K0749 ল'ব পাৰে এখন গাড়ী একদম মজা হৈ আছে এক্সেন্ট Hyundai এক্সেন্ট এখন এক্সেন্ট SX মডেলটো হয় এখন আমাৰ টপ মডেল হয় এলয় হুইল পাব গাড়ী আপুনি ইন্টেৰিয়ৰ দেখাই দিয়ক ফুল বডি অৰিজিনেল পেইণ্টত পাব ৰানিং হৈছে আপোনাৰ 80000 ফুল বডি অৰিজিনেল পেইণ্ট ন পেট্ৰল ভেৰিয়েণ্টত পাব ৰানিং হৈছে 80000 ইঞ্জিন চাওক 80000 ৰানিং আছে বেটাৰী খুলি থোৱা আছে বেটাৰীটো খুলি থোৱা আছে ইঞ্জিন ওকে আছে বনেট চাওক একদম ওকে আছে পাব কমপ্লিট সিল আৰু যদি আপোনালোকে এখন এক্সেন্ট লম বুলি ভাবিছে পেট্ৰলৰ এখন ল'ব পাৰে এখন এনে প্ৰাইস কিমান বিচাৰিছে এখন আমাৰ 275 দিব লাগিব আপোনাৰ ভিউৱাৰ্ছক মই এক্সেন্ট বহুত দিছো ওকে বহুত এক্সেন্ট দিছো আপোনাৰ ভিউৱাৰ্ছক ও মাই গড তো 275 275ত Hyundai এক্সেন্ট চাওক না গাড়ী একদম কেনেকুৱা লেটেষ্ট হৈ আছে তাকো পেট্ৰলৰ টপ মডেলটো নে টপ মডেলটো এলয় হুইল আছে চাই লওক কোম্পানী বিলে এলয় আছে দেখিছে 275ত Hyundai এক্সেন্ট কিমান চনৰ এখন 2014 তো নেক্সট এখন অনলি সুইফট এখন 2013 লাষ্টৰ হয় কিন্তু গাড়ী দেখিলে আপুনি নকব যে আপুনি গাড়ী চলালে নকব তেনেকুৱা ফিল পাব ওকে এনেকুৱা বেক কেমেৰা লাগি আছে গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ 83000 জেনুইন চলা হয় গাড়ী একদম শ্বৰুম কন্ডিশন হৈ আছে এখন কিমান বিচাৰিছে এখন আপোনাৰ 270 দিব লাগিব মোক ফাইনেল 270 ওকে 270 সুইফট গাড়ী চাওক না একদম গাড়ী নতুনৰ নিচিনা হৈ আছে নতুনৰ নিচিনা হৈ আছে এই গাড়ী এখন খুলিব পাৰিবনে বনেটটো খুলি দেখুৱাই দিওঁ যেহেতু প্ৰত্যেকখন গাড়ী মই আপোনালোকক ইঞ্জিন দেখুৱাই দিছোঁ চ' এখন গাড়ীও আপোনালোকক দেখুৱাই দিওঁ যাতে আপোনালোকে চাই চিতি ল'ব পাৰে চাওক মই ইঞ্জিন দেখুৱাই দিছোঁ প্ৰথমতে বনেট দেখাইছোঁ চাওক একদম অৰিজিনেল চিলত আছে গাড়ী ক'তো আপোনাৰ বনেটত এটা কুটা নাই অৰিজিনেল বনেট আৰু চাওক দেখিছে ধুনীয়া হৈ আছে ইঞ্জিন যদি লাগে সুইফট এখন ল'ব পাৰে 2016 চনৰ গ্ৰেণ্ড আইটেন যদি আপোনালোকে গ্ৰেণ্ড আইটেন বিচাৰিছে স্পৰ্টছ মডেলৰ এখন ল'ব পাৰে গাড়ী একদম ব্ৰেণ্ড নিউ হৈ আছে এখনৰ বনেটটো দেখুৱাই দিছোঁ চাওক দেখিছে ইঞ্জিন দেখুৱাই দিছোঁ Hyundai গ্ৰেণ্ড আইটেন আৰু ইঞ্জিন মই দেখুৱাই দিছোঁ যদি আপোনালোকে গ্ৰেণ্ড আইটেন ল'ম বুলি ভাবিছে চ' এখন ল'ব পাৰে ডিজেল নে পেট্ৰল ভেৰিয়েণ্ট হয় পেট্ৰল এখন আপোনাক মই 280 দি দিম 2,80,000 টকাত গ্ৰেণ্ড আইটেন তো নেক্সট এখন বিট আছে এখন কিমান বিচাৰিছে এখন 2013 এখন আপোনাৰ ডক্টৰ ইউজ কাৰ হয় বিট আপুনি ইন্টেৰিয়ৰ দেখাব পাৰে গাড়ী বহুত ধুনীয়া হৈ আছে ফুল বডি অৰিজিনেল পেইণ্টত আছে চাওক আপোনাৰ ডক্টৰৰ লগো লাগি আছে এতিয়া ওকে এখন 52000 আপোনাৰ জেনুইন চলিছে হয় আপোনাৰ বিটত আপোনাৰ টপ মডেলটো হয় এখন আপোনাৰ মই 135 ত দি দিম 135 1 টকাৰ কাম নাপায় গাড়ী 135ত বিট পেট্ৰল ডিজেল পেট্ৰল হয় পেট্ৰল মোৰ তাত ডিজেল গাড়ী নাই 1,35,000 টকা যদি লাগে তো এখন ল'ব পাৰে গাড়ী একদম দেখুৱাই দিছোঁ ধুনীয়াকে তো নেক্সট এখন ৱেগনাৰ আছে এখন কিমান বিচাৰিছে ৱেগনাৰখন এখন আপোনাৰ 280 দি দিম মই 18 চনৰ 2018 চনৰ ৱেগনাৰ 2,80,000 VX পেট্ৰল ভেৰিয়েণ্ট 2,80,000 টকাত 2018 চনৰ ৱেগনাৰ পেট্ৰল ভেৰিয়েণ্ট হয় ট্ৰান্সফাৰ কৰি দিব কাগজ ট্ৰান্সফাৰ কৰি দিম ইনক্লুডিং ট্ৰান্সফাৰ থাকিব সব গাড়ী ইনক্লুডিং ট্ৰান্সফাৰ ডকুমেন্টৰ কোনো হেডেক নাপায় নেক্সট গ্ৰেণ্ড আইটেন এখন গ্ৰেণ্ড আইটেন আপোনাৰ 2018 ৰ লাষ্টৰ হয় এখন টিচাৰ এগৰাকী গাড়ী ফাৰ্ষ্ট ওনাৰ আপোনাৰ ৰানিং হৈছে আপোনাৰ ৰানিং বহুতে কম হৈছে আপুনি ইঞ্জিনটো দেখাব পাৰে কিমান ধুনীয়া হৈ আছে ওকে ফুল বডি অৰিজিনেল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ অকল খালি চুক দুটা খালি কালাৰ আছে হয় বাকি গাড়ী চাওক আপুনি চাওক গাড়ী একদম এটা সাসপেনশনৰ চাউণ্ডো নাপায় ইমানে ধুনীয়া হৈ আছে ইয়াত চাওক একদম অৰিজিনেল বনেট ক'তো এক্সিডেণ্ট ইছ্যু নাই তো ইঞ্জিনটো চাওক ধুনীয়া হৈ আছে আৰু গাড়ীখন সাইডটো চাই লওক মজা হৈ আছে এখন দি দিম আপোনাৰ মই 380 দি দিম 380 কোনোবা যদি প্ৰফাইল ভাল হয় আপোনাৰ 80000 বা 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ী উলিয়াই দিব পাৰিম ওকে তো নেক্সট এখন ইয়ন আপোনাৰ 2012 ৰ হয় ওকে এখন আপোনাৰ কোনোবা ধৰ গাড়ী শিকিম বুলি যে ভাবে কম দামত লৈ পেলাই শিকিম বুলি ভাবে তেখেতসকলৰ কাৰণে এসি পাৱাৰ ষ্টেৰিং পাৱাৰ ইনটো কমপ্লিট পাব এখন মেগনা মডেলটো হয় ওকে প্ৰাইস কিমান বিচাৰিছে এখন মই আপোনাৰ 120 দি দিম যাওক 1,20,000 দি দিম খালি আপোনাৰ উইণ্ডশিল্ডটো আপোনাৰ গেছ হৈ পেলাই আপোনাৰ ক্ৰেক হৈছে এটা আপোনাৰ কাস্টমাৰ নিজে কৰি ল'ব লাগিব উইণ্ডশিল্ডটো ওকে 1,20,000 টকাত ইয়ন কিমান চনৰ এখন 2012 ৰ এসি পাৱাৰ ষ্টেৰিং পাৱাৰ ইনটো কমপ্লিট পাব ওকে 2012 গাড়ী বহুত ধুনীয়া হৈ আছে স্পিয়াৰটা আজিলৈকে চোৱাই নাই হাত লগোৱা নাই কি ক'লে স্পিয়াৰটা আজিলৈকে আনটাচ হৈ আছে স্পিয়াৰটা চোৱাই নাই এখন গাড়ী 1,20,000 টকাত 2012 চনৰ ইয়ন
মোৰ কিনা কম আছে সেইকাৰণে মই আপোনাক দি দিছোঁ মানে কিনা কম আছে কিনা কম আছে মই দিছে সস্তাত দি দিছোঁ ওকে 1,20,000 টকা দিয়ক আৰু এখন ইয়ন লৈ এতিয়া কথা হ'ল গোটেইখিনি গাড়ী আপোনালোকক দেখুৱাইছোঁ এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে আপোনালোকে ফোন কৰিব স্ক্ৰীনত নাম্বাৰটো আহি আছে আৰু স্ক্ৰীনৰ পৰা নাম্বাৰ লৈ তো আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব 1,20,000 টকা মই গাড়ী দেখাইছোঁ 1,80,000 টকা মই দেখাইছোঁ 2 লাখ টকা দেখাইছোঁ 3 লাখৰ ওচৰা-ওচৰি গাড়ীও দেখুৱাইছোঁ গতিকে আপোনালোকে গাড়ী যেতিয়া ল'ব ভালকৈ টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰপিছত গাড়ী পাৰচেছ কৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেইটো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আৰু স্ক্ৰীনৰ নাম্বাৰ আহি আছে তো যোগাযোগ কৰিব ধন্যবাদ